আজিৰ ছাত্ৰ কাইলৈৰ ভৱিষ্যত এই মুহূৰ্তত মই কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ যিটো মুখ্য কাৰ্যালয় আছে তাত উপস্থিত আছোঁ আৰু কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ উদ্যোগত অভিনন্দন এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ৩৭ গৰাকীকৈ ছাত্ৰ ছাত্ৰী মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক আজিৰ দিনটোত ইয়াতে সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে তাৰ সমান্তৰালকৈ তেখেতসকলক কিছু পুৰস্কাৰ প্ৰদান কৰা হৈছে আৰু দেখিবলৈ পাইছে এটা ধুনীয়া দৃশ্য প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আজিৰ দিনটোত ইয়াতে মিলিত হৈছে আৰু এওঁলোক আমি দৃশ্য দেখুৱাইছোঁ আইচুডি দেখুৱাই এই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে বিগত যি হাইস্কুল শিক্ষান্ত পৰীক্ষা আছিল সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেখেতসকলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ তৰফৰ পৰা আজিৰ দিনটোত এওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে লগতে অভিনন্দন জনোৱা হৈছে মোৰ সৈতে কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ যিগৰাকী মুখ্য কাৰ্যবাহী আছে তেখেতৰ লগত কিছু কথা আমি পাতিবলৈ যত্ন কৰিছোঁ আপোনাক স্বাগতম জনাইছোঁ আৰু এটা ধুনীয়া পদক্ষেপ যোগাত্মক পদক্ষেপ শিক্ষা বিভাগৰ আপোনালোকৰ তৰফৰ পৰা আৰু আমি দেখিছোঁ যে ৩৭ গৰাকী মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনোৱা হৈছে আৰু আৰ্থিকভাৱে তেখেতসকলক পুৰস্কাৰো দিয়া হৈছে কি ক'ব সমগ্ৰ বিষয়টোৰ ওপৰত হয় এইবুলি আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে বিশেষকৈ আমাৰ শিক্ষা বিভাগৰ উদ্যোগত আমি এইবুলি অৰ্ধশতাধিক কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীক অতি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি বাছনি কৰি কিছু আৰ্থিকভাৱে যিসকল সচ্ছল কিছু নহয় তেওঁলোকক বাছনি কৰি এইবাৰ আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ আজিৰ দিনটোত সকলোকে আমি শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ আমি উৎসাহ আৰু প্ৰেৰণা দিয়াৰ কাৰণে আৰু তেওঁলোকৰ শৈক্ষিক জীৱন আগন্তুক দিনত উজ্জ্বল হওক তাৰ কাৰণে আমি প্ৰেৰণামূলকভাৱে শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ আৰু কিছু আমাৰ ফালৰ পৰা আৰ্থিক তেওঁলোকক ইয়াত অনুদান প্ৰদান কৰা হৈছে মানপত্ৰ দিয়া হৈছে আমাৰ যি কেলেণ্ডাৰ এই কেলেণ্ডাৰ আমাৰ সক্ৰিয় যি কৃষ্টি কলা কৃষ্টিসমূহ তাত অলংকৃত কৰি তেওঁলোকক মানে প্ৰদান কৰা হৈছে আৰু আমি নিশ্চিতভাৱে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে আমি ক্ৰীড়াৰ দিশত শিক্ষাৰ দিশত বিশেষকৈ শিক্ষাৰ দিশটো আগন্তুক দিনত আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ ফালৰ পৰা আমি যৎপৰোনাস্তি প্ৰয়াস প্ৰচেষ্টা আমি অব্যাহত ৰাখিম এইবাৰ অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা বা এই ধৰণৰ অনুষ্ঠান অভিনন্দন অনুষ্ঠান কৰা হৈছে আগন্তুক দিনত ইয়াতকৈ অধিক আৰু আমি ছাত্ৰ ছাত্ৰীক সাঙুৰি সকলোকে লৈ প্ৰতিটো জাতি জনগোষ্ঠীক সাঙুৰি লৈ পেলাই নিশ্চিতভাৱে এই ধৰণৰ অনুষ্ঠান আমি কৰিম পুনৰ আমি এওঁলোকক আমাৰ পৰিষদৰ ফালৰ পৰা আজি আমি কথা দিছোঁ যে নিজৰ শৈক্ষিক যি জীৱন যাত্ৰা যি অধ্যয়নৰত হৈ থাকিব তেওঁলোকে উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত যিকোনো ধৰণৰ সমস্যা এই সমস্যাসমূহ আমাক তেওঁলোকে অৱগত কৰালে আমি আমাৰ পৰিষদৰ ফালৰ পৰা নিশ্চিতভাৱে তেওঁলোকৰ লগত আমি সঁহাৰি প্ৰদান কৰিম আৰু তেওঁলোকক সেইখিনিকে কৈ আমি আজি তেওঁলোকক শুভেচ্ছা আৰু শুভকামনা আমাৰ পৰিষদৰ ফালৰ পৰা আমি জ্ঞাপন কৰিছোঁ আমি দেখিছোঁ মেট্ৰিকৰ গোটেইসমূহ ছাত্ৰ ছাত্ৰী আৰু অনাগত দিনত তেওঁলোকে যদি আৰ্থিকভাৱে কেতিয়াবা প্ৰয়োজন হয় আপোনালোকৰ ওচৰলৈ আহিলে আপোনালোকে তেওঁলোকক এই ধৰণে সহায় কৰি যাব নিশ্চিতভাৱে তেওঁলোকে যদি আৰ্থিকভাৱে দৈন্যতাৰ অভাৱত ক'ৰবাত উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত কিবা অসুবিধা হ'লে 100% আমাৰ কাউন্সিলৰ ফালৰ পৰা আমি সহযোগিতা আগবঢ়াম আৰু আমিও গৌৰৱান্বিত হ'ম কাৰণ আমি কাম কৰাৰ কাৰণে পৰিষদখন সদায় আছোঁ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনত ভালকৈ অধ্যয়নৰত হৈ তেওঁলোকে উচ্চ শিক্ষা লাভ কৰি ভাল প্ৰশাসনিক বিষয়া হওক তেওঁলোকে ভাল নিজৰ লক্ষ্য কামনা উদ্দেশ্য হওক আৰু সেই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে যদি তেওঁলোকৰ কিবা সমস্যা হয় যিকোনো ক্ষেত্ৰত পৰিষদে সদায় তেওঁলোকক সহায় সহযোগ আগবঢ়াই যাব এয়া আছিলে জীৱেশ্বৰ KSC প্ৰধান আৰু তেখেতে ব্যক্ত কৰিছে আমি দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটোত তেখেতসকল নিশ্চিতভাৱে এটা সুখ অনুভৱ কৰিছে কি ক'বা কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে মেট্ৰিক পাছ কৰাৰ পিছত এই ধৰণৰ অনুষ্ঠানে নিশ্চয় আপোনালোকক যোগাত্মক আশা দিয়ে হয় দিয়ে কি ক'বা বহুত ভাল লাগিছে নাম কি খ্যাতিজনিকা ৰায় কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আৰু ধন্যবাদ থাকিল কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সকলোকে ধন্যবাদ দেখিছে ধন্যবাদ জ্ঞাপন কৰিছে আৰু এই ধৰণে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ভাল ফলাফল দেখুৱাইছে আইচি দেখুৱাই আছে তেওঁলোকক আজিৰ দিনটোত ইয়াতে আমন্ত্ৰণ কৰি পেলাই কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ যিটো মুখ্য কাৰ্যালয় আছে তাত সম্বৰ্ধনা জনোৱা হৈছে আৰ্থিকভাৱে তেখেতসকলক পুৰস্কাৰো দিয়া হৈছে মূল উদ্দেশ্যটোৱে হৈছে যে তেওঁলোকৰ যাতে শৈক্ষিক জীৱন ভালদৰে আগবাঢ়ি যায় তেখেতসকল যাতে অনাগত দিনত ভাল ভৱিষ্যত তেখেতসকলৰ বাবে হয় সেই আশা ৰাখিয়ে কমতাপুৰ সাহিত্য শাখিত পৰিষদৰ তৰফৰ পৰা তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত